নয়ন দা জিৱা প্ৰজেক্টৰ ওপৰত আপুনি দুই এষাৰমান কওক। গোবৰ পচুৰতি কৰা ফচল সাৰ বা জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰি। হয়, থেংক ইউ। আমি নৰেন্দ্ৰ আমি ধন্যবাদ জনাইছোঁ। আমাৰ চঞ্চল দাই কিবা ক'ব? আচ্ছা, নটেং ছাৰ, আমাৰ নটেং দা আছে, শ্ৰদ্ধাৰ নটেং দালৈ আমি আগবঢ়াইছোঁ। গতিকে আপুনি দুই এষাৰমান কওকচোন। এটা দিশ আছে, তাৰে ভিতৰত মাটিৰ পুনৰ্জীৱিতকৰণ আৰু পানীৰ সংৰক্ষণৰ কথা আছে। ধন্যবাদ আমাৰ নটেং চাগৰা দাদালৈ, কাৰণ আমি অমূল্য কথা জানিবলৈ পাৰিছোঁ। এতিয়া আমি যাম সৃষ্টি বানাই আমাৰ দাদালৈ এটা যিকোনো এটা প্ৰজেক্টৰ ওপৰত আপুনি এষাৰমান কওক। ইমানটো নাজানো, আমি যিখিনি আমি বৰ্তমান আমি সকলোকে এইখিনি প্ৰজেক্টটো জীয়াই ৰাখিব লাগিব। হয়, নাই আজি আপোনাৰ কেইদিন হ'ল? আজি দ্বিতীয় দিন। থেংক ইউ আপোনালৈ ধন্যবাদ জনালোঁ। আমি স্বপ্না মাৰাক বাইদেউলৈ আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে এতিয়া বৰ্তমান ক'ত আহি আছে গাড়ী? খেতি বাতিৰ ওপৰত ট্ৰেইনিং ল'বলৈ আহিছে। থেংক ইউ। আমি স্বপ্না বাইদেউলৈ আমি ধন্যবাদ জনাইছোঁ। আজি যি জিৱা প্ৰজেক্টৰ ওপৰত ট্ৰেইনিং হৈ আছে, আজি দ্বিতীয় দিন। আজি কি শিকাব বুলি আপুনি মনত অনুভৱ কৰে? এতিয়া ছাৰসকল আহিলেহে ক'ব পাৰিম আমি ৰাভা ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ বেলেগ একো নাই, এইটো ষ্টেপ হৈ যাব। আগতো ষ্টেপ হ'ব আকৌ। এইফালে দেখাই আছে জেগাটো, এইটো তাৰ মাজত এইটো দিছোঁ। এতিয়া আমি আকৌ এটা ৰিপেয়াৰিং কৰিম, কিন্তু আজি ধৰক 20 বছৰলৈকে আমাৰ চিন্তা লগতে পাৱাৰটো দি দিওঁ। চব বস্তুৰে এটা চাইণ্টিফিক আছে, তাৰমানে কি কাৰণে এইটো ৰখা হৈছে।